হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট। তো তোমালোকে ক্লাছ 9-ৰ দেখি আছিলা, মই ক্লাছবোৰ দি আছিলোঁ। মই ফাৰ্ষ্ট চেপ্টাৰৰ সংখ্যা প্ৰণালীৰ 3-4টা ক্লাছ ৰাখিছিলোঁ। তো আজি মই ষ্টাৰ্ট কৰিম কোঅৰ্ডিনেট জামত্ৰী। ঠিক আছে, আমাৰ বেংগলীত ক'ব স্থানাংক জামতি, আৰু অসমীয়াতো আমাৰ স্থানাংক জামতি বুলি কয় চাগে। তো বেংগলী আৰু আছামিছ মিডিয়াম প্ৰায় ছেমেই হয়। তোমালোকে অসমীয়াত ক্লাছবোৰ চাব পাৰিবা। মই ইংলিছ আৰু আছামিছ দুইটা মিডিয়ামৰ কাৰণে ক্লাছো দি যাম। ঠিক আছে, তো আজি আমি ষ্টাৰ্ট কৰিম কোঅৰ্ডিনেট জামত্ৰী বা স্থানাংকৰ জামত্ৰী। ঠিক আছে, তো কোঅৰ্ডিনেট জামত্ৰী বা স্থানাংকৰ জামত্ৰীক আমি যদি বুজিব যাওঁ তেন্তে আমি ইয়াক ষ্টাৰ্ট কেনেকৈ কৰিম চোৱা। তো আমি ফাৰ্ষ্টত আমি শিকিছিলোঁ এইটো এটা ৰেখা বুলি কয়। ঠিক আছে, এইটো এটা কি কয়, আমাৰ ৰেখা বুলি কয়। ঠিক আছে, এই ৰেখাত আমাৰ কি আছিলে, ৰেখাটো আমি কি বুলি কৈছোঁ, আমি কি অখণ্ড বুলি কৈছিলোঁ ন। ৰেখাত কি আছে, আমাৰ অখণ্ড সংখ্যা আছিল বুলি কৈছোঁ। অখণ্ড সংখ্যা মানে মাইনাছৰ পৰা প্লাছলৈ আছিল, হয়নে? অখণ্ড সংখ্যা মানে কি আছিল, মাইনাছ নাম্বাৰৰ পৰা প্লাছ নাম্বাৰলৈ, মানে মাইনাছ সংখ্যাৰ পৰা প্লাছ সংখ্যালৈ আছিল। মাইনাছ সংখ্যাৰ পৰা মাইনাছ ইনফিনিটিৰ পৰা 0লৈ প্লাছ ইনফিনিটিলৈকে আমাৰ আছিলে অখণ্ড সংখ্যা। মানে মই ক'ব যদি বিচাৰোঁ, আমাৰ এইখিনি আছিল আমাৰ কেন্দ্ৰ, হয়নে? কেন্দ্ৰ আছিল আমাৰ ৰাইট চাইডে যাব 1 2 3 4 এনেকৈ যাব, গৈ থাকিব, হয় 5। লেফ্ট চাইডত কি যাব আমাৰ -1 -2। ঠিক আছে, লেফ্ট চাইডত আমাৰ কি হ'ব, গৈ থাকিব -3 -4 ক'লৈকে যাব ছাৰ, মাইনাছ অসীমিত ইনফিনিটিলৈকে যাব, মাইনাছ ইনফিনিটিলৈকে যাব। ঠিক আছে, এইপিনে আমাৰ কিমানলৈকে যাব ছাৰ, প্লাছ ইনফিনিটিলৈকে যাব, ঠিক আছে। তো এইটো লাইনক আমি কি ক'ম, এইটো লাইনক আমাৰ কি ক'ম, অনুভূমিক। এইটো লাইনক আমি কি ক'ম, এই লাইনটোক আমি কি ক'ম, অনুভূমিক বুলি ক'ম, বা এক্স এক্সিছ কি ক'ম আমি, এক্স এক্সিছ বা অনুভূমিক বুলি ক'ম। ঠিক আছে, এই এক্স এক্সিছ লাইনক আমি কি ক'ম, অনুভূমিক বুলি ক'ম। ছেম টু ছেম আমাৰ ৱাই এক্সিছো মই ক'ব পাৰোঁ। ঠিক আছে, ইংলিছত হ'ব আমাৰ এক্স এক্সিছ, অ'কে, ইংলিছত এক্স এক্সিছ হ'ব, আৰু আছামিছত বা বেংগলীত হ'ব আমাৰ অনুভূমিক। ঠিক আছে, ছেম টু ছেম ৱাইটো আমাৰ এইপিনি ওপৰত কি যাব, +1 যাব, +2 যাব, +3 যাব, কিমানলৈকে যাব, প্লাছ ইনফিনিটিলৈ ন। এইপিনে কিমান আহিব, -1 -2 -3 -4। ঠিক আছে, মাইনাছ ইনফিনিটিলৈ যাব, এইপিনে কিমানলৈকে যাব, আমাৰ প্লাছ ইনফিনিটিলৈ যাব। তো ইয়াক আমি কি ক'ম, ইংলিছত ক'ম ৱাই এক্সিছ। কি ক'ম আমি, ৱাই এক্সিছ, আৰু অসমীয়াত ক'ম উলম্ব। কি ক'ম, উলম্ব বুলি ক'ম। ঠিক আছে, অসমীয়াত বা বেংগলীত কি ক'ম আমি, উলম্ব, আৰু ইংলিছত কি ক'ম, ৱাই এক্সিছ। ঠিক আছে, তে কোঅৰ্ডিনেট জামত্ৰী চেপ্টাৰৰ নাম আছিলে স্থানাংক জামত্ৰী। ঠিক আছে, তো এই চেপ্টাৰটো আমি যদি বুজিব যাওঁ, ফাৰ্ষ্টত আমি জানিব লাগিব যে ছাৰ অনুভূমিক কি হয় আৰু উলম্ব কি হয়। ঠিক আছে, অনুভূমিক যোনটো আমি কওঁ এক্স এক্সিছ। ঠিক আছে, এক্স এক্সিছ তাক আমি ক'ম অনুভূমিক ক'ম, আৰু ৱাই এক্সিছত আমি কি ক'ম, উলম্ব বুলি ক'ম। ঠিক আছে, তো এক্স এক্সিছ আৰু অনুভূমিক, ঠিক আছে, এই দুটা আমাৰ বিশেষ জৰুৰী। আৰু ইয়াতে আমাৰ আৰু এটা কনচেপ্ট আছে, আমি কওঁ বেংগলীত কোৱা হৈছে আমাৰ, এইটোক কোৱা হৈছে পাদ। ঠিক আছে, পাদ, অ'কে। এটা ইংলিছত কোৱা হ'ব কোৱাড্ৰেণ্ট, ইংলিছত কি কোৱা হ'ব, আমাৰ কোৱাড্ৰেণ্ট বুলি ক'ম। ইংলিছত কি ক'ম, কোৱাড্ৰেণ্ট, বেংগলীত ক'ব পাদ। ঠিক আছে, 2 নম্বৰ, এইটো হ'ব আমাৰ 1 নম্বৰ, এইটো 2 নম্বৰ, অ'কে। মানে ইয়াত কিমান ডিগ্ৰী এংগেল আছে, ইয়াত 90 ডিগ্ৰী এংগেল আছে, আৰু টোটেলটো আমাৰ কিমান আছে, এইপিনেও 90, যিহেতু টোটেল আছে আমাৰ ইয়াত, মানে 1 নম্বৰ পাদত আমাৰ এংগেলটো কিমান পাম, 90 ডিগ্ৰী। 2 নম্বৰ পাদত এংগেলটো কিমান হ'ব, 2 নম্বৰ পাদ বা কোৱাড্ৰেণ্ট, 2 নম্বৰ পাদ বা কোৱাড্ৰেণ্ট কিমান হ'ব আমাৰ 180 ডিগ্ৰী। এইটো হ'ব আমাৰ 3 নম্বৰ পাদ, 3 নম্বৰ পাদ বা কোৱাড্ৰেণ্ট।
কি হ'ব আমাৰ ইয়াতে 3 নম্বৰ পাথ বা কোৱাড্ৰেন্ট কিমান এংগেল হ'ব 270 ডিগ্ৰী ঠিক আছে এইটো হ'ব আমাৰ 4 নম্বৰ পাথ বা কোৱাড্ৰেন্ট 4 নম্বৰ পাথ বা কোৱাড্ৰেন্ট ইয়াত হ'ব আমাৰ 360 ডিগ্ৰী ঠিক আছে তো এইখিনি আমি জানাটো বিৰাট জৰুৰী এইখিনি জানিলে আমি ইয়াৰ যিমান কোৱেশ্চন আছে আমি গোটেইখিনি কোৱেশ্চন আমি এটা এটাকে কৰিব পাৰিম ঠিক আছে হ'ব এতিয়া মই এই ডায়াগ্ৰামটো মুছি পেলাই ধুনীয়াকৈ তোমাক ডাঙৰকৈ এটা আঁকি পেলাই মই কোঅৰ্ডিনেট জ্যামিতিৰ এইখিনি x আৰু y এক্সিস মানে অনুভূমিক আৰু y এক্সিস উলম্বক আঁকি পেলাই ধুনীয়াকৈ মই আৰু ডিটেইলছত বুজাই আছো ঠিক আছে ইয়াতে আমি বহুতখিনি বস্তু জানিবলগীয়া আছে সাপোজ মই এটা ডাঙৰকৈ মই ওপৰখিনি মুছি দিওঁ এতিয়া মোৰ ওপৰখিনি নালাগে তোমালোকে গম পাইছা আমি কোনটো ষ্টাৰ্ট কৰিছোঁ মই সব মুছি দিলোঁ মই ডাঙৰকৈ এতিয়া আঁকি পেলাই বুজাম ঠিক আছে আমাৰ এইটো আছিল কি অনুভূমিক মানে এক্স এক্সিস হয় মানে ওপৰৰ পিনে আমাৰ কি যাব y এক্সিস যাব হয় আমাৰ ইয়াতে কি হ'ব নেক্সট এপিনে মাইনাস x এক্সিস যাব হয় ঠিক আছে মাইনাস x এক্সিস যাব নাই যাব লেফট সাইড নেগেটিভ হ'ব যদি মাজত আমি কেন্দ্র বা মূল বুলি কও বা অৰিজিন বুলি কও তলত আমাৰ কি আহিব মাইনাস y এক্সিস কি আহিব মাইনাস y এক্সিস ডায়াগ্ৰামটো ধুনীয়াকৈ আহিছে কেমেৰাত আহিছে ডায়াগ্ৰামটো কেমেৰাত আহিছে না ধুনীয়াকৈ আহিছে ন এতিয়া চোৱা মই কি কৰিম 1 প্লাস যাব 2 3 4 5 6 আচ্ছা x এক্সিসক মই কি কম অনুভূমিক বুলি কম অনুভূমিক ঠিক আছে y কি কম মই উলম্ব বুলি কম কি কম মই উলম্ব বুলি কম ঠিক আছে হ'ব তো এপিনে আমাৰ 1 2 3 4 5 6 7 লকে দিলো আৰু লেফট সাইড আমাৰ কিমান যাব মাইনাস যাব ন মাইনাস লিখিম যেহেতু -1 -2 -3 -4 -5 -6 কি যাব আমাৰ মাইনাস যাব ঠিক আছে তো এইপিনে আমাৰ কি হ'ব সেম টু সেম উপর যদি আমার প্লাসত যায় 1 2 3 4 ন এপিনে কিমান হ'ব -1 -2 -3 -4 -5 আর মাজত হ'ব আমার 0 অরিজিন ইংলিশত কম অরিজিন ইয়া কি কম ইংলিশত কম অরিজিন বেঙ্গলীত কব মূল অসমীয়াত কব কেন্দ্র ঠিক আছে মই তিনটাও কৈ দিছো ওকে এতিয়া চোৱা আমাৰ কোঅৰ্ডিনেট জ্যামিতিত এইটো আমাৰ কি আছিল 1 নম্বৰ পাথ বা কোৱাড্ৰেন্ট হয়নে 1 নম্বৰ পাথ বা কোৱাড্ৰেন্ট এইটো আছিল আমাৰ 2 নম্বৰ পাথ বা কোৱাড্ৰেন্ট এইটো আছিল আমাৰ 3 নম্বৰ পাথ বা কোয়াড্রেন্ট হয় এটা আছিল আমার 4 নম্বর পাথ বা কোয়াড্রেন্ট ঠিক আছে এতিয়া তোমার কোয়েশ্চন তোমাক দিব পারে এতিয়া তোমাক কোয়েশ্চন দিব পারে যে কেনেকে টাইপৰ কোয়েশ্চন আহিব পারে সোয়া কোয়েশ্চনটো কেনেকে দিব পারে দূৰত্ব ন মূল বিন্দু এটুক মই কি কৈছো মূল বিন্দু বুলি কৈছো মূল বিন্দু বা কেন্দ্র ন মূল বিন্দু ঠিক আছে এটা তোমাক কোয়েশ্চন হ'ব পাৰে যে 1 পৰা 2 দূৰত্ব কিমান হয় কোয়েশ্চনটো ক'ব পাৰে আমাৰ এই এক দূৰত্ব ঠিক আছে 1 পৰা 2 দূৰত্ব ঠিক আছে বা 3 পৰা 4 দূৰত্ব আমাৰ কিমান হৈ আছে এটা দূৰত্ব কিমান 1 হৈ আছে ন এটো 3 পৰা 5 দূৰত্ব কিমান হৈ আছে 2 ক'ব পাৰিবা হয়
ইয়াৰ পৰা আমি কি শিকিম চাবা ইয়াৰ পৰা আমি কি শিকিম 1 ৰ পৰা 2 ডিসটেন্সটো কিমান 1 3 পৰা 5 ৰ ডিসটেন্সটো 2 ঠিক আছে তো তাৰপিছত মেইন তোমাক কনসেপ্টটো যদি বুজাব যাও মই আৰু কেইটামান মই লিখো ইয়াতে যে কি কোৱেশ্চন তোমাক আছে কি কেনেকৈ ধৰণৰ কোৱেশ্চন আছে ঠিক আছে বুকত ওকে তো যেটো মই এটো অৰিজিন মূল বিন্দু বা কেন্দ্ৰ এটো যদি মই মুছি দিছো ঠিক আছে হ'ব সাপোজ তোমাক যদি কয় যে এই কি কয় তোমাক যদি কয় কোৱেশ্চনটো যদি তোমাক কয় যে কোৱেশ্চনটো যদি কয় কোৱেশ্চন তোমাক যদি কয় সাপোজ কোৱেশ্চন এটা মই লৈছো 3.3 কোৱেশ্চন এটা লৈছো মই ঠিক আছে কোৱেশ্চন এটা মই লৈছো কোৱেশ্চনটো যদি মই লৈছো মই তোমালোকক ধুনীয়াকৈ বুজাই দিম এই কোৱেশ্চনটোৰ সহায়ত তোমালোকে কনসেপ্টটো ক্লিয়াৰ হৈ যাব ঠিক আছে কোৱেশ্চন এটা মই লৈছো কোৱেশ্চনটো হৈছে 3.3 এক নম্বৰ কোৱেশ্চন যে কোৱেশ্চনটো মই ইয়াতে কৈ দিও কোৱেশ্চনটো মই এখিনি মুছি দিও না কোৱেশ্চনটো মই ইয়াতে লিখি দিছো 3.3 এক নম্বৰ কোৱেশ্চন দেখা পাইছা না এটো এপানে চোৱা এই 3.3 এক নম্বৰ দেখা পাইছে পাইছে পোৱা নাই পাইছে এক নম্বৰ কোৱেশ্চন দেখা পাইছে এতিয়া চোৱা মই লিখো যে -2 4 -2 4 3 -1 -1 0 1 2 আৰু -3 -5 ন এই কোৱেশ্চনটো আমি কোনটো কোৱাড্ৰেন্টত আছে বা কোনটো পাদত অৱস্থিত আছে এই কোৱেশ্চনটো আমি দেখাব লাগে ঠিক আছে এই কোৱেশ্চনটো আমি দেখাব লাগে যে কোনটো কোৱাড্ৰেন্টত আছে বা কোনটো পাদত আছে এটো আমি দেখাব লাগে ওকে কাৰ্টেছিয়ান প্লেন এই ইয়াক আমি কি কম টোটাল এটো x আৰু y এক্সিস আমি কি কম কাৰ্টেছিয়ান প্লেন বুলি কম ঠিক আছে ইয়াক আমি কি কম কাৰ্টেছিয়ান প্লেন বুলি কম কি কম আমি কাৰ্টেছিয়ান প্লেন বুলি কম অসমীয়াটো আমাক কোৱা হ'ব কি কাৰ্টেছিয়ান সমতল ন অসমীয়া কাৰ্টেছিয়ান সমতল বুলি কোৱা ঠিক আছে ইংলিছত কোৱা হ'ব এইখিনিক আমি কি কম কাৰ্টেছিয়ান প্লেন বুলি কম কাৰ্টেছিয়ান প্লেন বুলি কম অসমীয়াত বা বেংগলত কি কোৱা হ'ব আমাক অসমীয়াত বা বেংগলত কি কোৱা হ'ব অসমীয়াত বেংগলত কি কোৱা হ'ব আমাক কাৰ্টেছিয়ান প্লেনক আমি কি কম কাৰ্টেছিয়া সমতল ঠিক আছে কাৰ্টেছিয়া পদ্ধতি ঠিক আছে ইয়াক অসমীয়া বেংগলত মই কি কম কাৰ্টেছিয়া পদ্ধতি ওকে কাৰ্টেছিয়া পদ্ধতি বুলি কম কাৰ্টেছিয়া পদ্ধতি ঠিক আছে অসমীয়াত বা বেংগলত মই কি কম কাৰ্টেছিয়া পদ্ধতি ঠিক আছে তো এই কাৰ্টেছিয়া পদ্ধতিটো তোমাৰ ভেৰি ইম্পৰ্টেন্ট ফৰ দিস চেপ্টাৰ এই চেপ্টাৰটোৰ কাৰণে কাৰ্টেছিয়ান প্লেন বা কাৰ্টেছিয়া যিটো পদ্ধতি তোমাৰ এবাৰ ক্লিয়াৰ হৈ গৈছে তেনেহ'লে ইয়াৰ যিমানখিনি কুৱেশ্যন আছে সব তুমি নিজে কৰিব পাৰিবা মই এটা কুৱেশ্যন দেখাই পেলাই এটা কুৱেশ্যন ধুনীয়াকৈ বুজাই পেলাই দেখাই দি আছোঁ ওকে সাপোজ আমাৰ কুৱেশ্যন কি কৈছে -2 4 3 - 1 -1 0 1 2 আৰু -3 -5 এইখিনি সংখ্যা আমি কাৰ্টেছিয়ান প্লেনত দেখাব লাগে কি দেখাব লাগে কাৰ্টেছিয়ান প্লেনত দেখাব লাগে কাৰ সহায়ত আমি পাদৰ সহায়ত দেখাব লাগে ঠিক আছে এক কোৱাড্ৰেন্ট পাদ বুলি কওঁ না এক কোৱাড্ৰেন্ট এটো দুই কোৱাড্ৰেন্ট হয় এটো আছিল আমাৰ কি 2 নম্বৰ কোৱাড্ৰেন্ট যদি মই কওঁ এটো আমাৰ হ'ব 2 নম্বৰ কোৱাড্ৰেন্ট এটো 3 নম্বৰ কোৱাড্ৰেন্ট এটো 4 নম্বৰ কোৱাড্ৰেন্ট 1 নম্বৰ পাদ 2 নম্বৰ পাদ 3 নম্বৰ পাদ 4 নম্বৰ পাদ ঠিক আছে হ'ব বুজি পাইছা এতিয়া চোৱা আমাৰ কি কৈছে 1 নম্বৰ -2 আৰু 4 দেখাব লাগে না তো -2 আৰু 4 তো -2 কোনখিনি যাব আমাৰ -2 কত হ'ব -2 হ'ব অনুভূমিক আমাৰ -2 বুলি কৈছে আৰু 4টো কি কৈছে আমাৰ 4টো উলম্ব বুলি কৈছে মানে -2 টো আমাৰ কি কৈছে x axis -2 টো কি কৈছে আমাৰ x axis ঠিক আছে
এনেকৈ যেতিয়া সংখ্যা দি থাকিব আমাৰ -2 4 3 - 1 -1 0 মানে ফাৰ্ষ্টত আমি x ল'ম তাৰপিছত y ল'ম x y ফাৰ্ষ্টত আমি কি ল'ম x তাৰপিছত y ল'ম ফাৰ্ষ্টত আমি ল'ম x তাৰপিছত y ফাৰ্ষ্টত ল'ম x y ফাৰ্ষ্টত ল'ম x y ফাৰ্ষ্টত x তাৰপিছত y ল'ম ফাৰ্ষ্টত x তাৰপিছত y ল'ম ফাৰ্ষ্টত x তাৰপিছত y ল'ম ঠিক আছে তো x মানে কি অনুভূমিক y মানে উলম্ব x মানে অনুভূমিক y মানে উলম্ব বুজি পাইছা ওকে তো -2 আৰু 4 এতিয়া ইয়াত ভালকে চোৱা -2 কত হৈ আছে স্যার ইয়াতে ন আৰু 4 কত হৈ আছে আমাৰ 4 কত হৈ আছে ওপৰত হয় -2 আৰু 4 যদি মই আঁকিব যাওঁ -2 আৰু 4 যদি মই আঁকিব যাওঁ -2 আৰু 4 যদি মই আঁকিব যাওঁ মই যদি ইয়াতে কাৰ্টিচিয়ান প্লেট মই ৰাখিব যাওঁ তো 4 ৰ কাৰণে আমাৰ ইয়াত আহিছে আৰু -2 ৰ কাৰণে কত যাব আমাৰ ঠিক আছে এইখিনি যাব হয়নে তাৰ মানে এইটো আমাৰ পইণ্টটো কি এই পইণ্টটো কি আমাৰ এই পইণ্টটো আমাৰ কি হৈছে -2 4 হয় -2 4 ঠিক আছে মানে x এক্সিছত আছে আমাৰ কি -2 x এক্সিছত মানে অনুভূমিক কি হৈছে অনুভূমিক আমাৰ -2 হৈ আছে অনুভূমিক -2 হৈ আছে আৰু উলম্বত আমাৰ 4 হৈ আছে মানে x এক্সিছত -2 হৈ আছে আৰু y এক্সিছত 4 হৈ আছে ঠিক আছে তাৰপিছত চাবা 3 - 1 ঠিক আছে 3 - 1 টো কত হ'ব চোৱা 3 - 1 x ত আমাৰ কিমান হ'ব 3 x ত -3 হ'ব আৰু y ত -1 হ'ব ঠিক আছে x ত 3 হ'ব y ত -1 হ'ব তো এইখিনি চোৱা এইটো আমাৰ -1 y ত ঠিক আছে আৰু x ত আমাৰ কি হৈছে 3 x ত কি হৈছে 3 তো এইখিনিক আমি কি কম এইখিনিক আমি কি কম এইখিনি কি কম 3 - 1 বুলি কম ঠিক আছে তো x ত মানে অনুভূমিক 3 হ'ব আৰু y ত -1 হ'ব ঠিক আছে হ'ব তাৰপিছত হৈছে -10 কি আছে -10 কি হ'ব চোৱা -10 কি হ'ব -10 কত হ'ব আমাৰ এইটো -1 হয় নে -1 আৰু 0 কোনটো হ'ব আমাৰ ইয়াতে মানে y x ত কি হ'ব অনুভূমিক আমাৰ -1 হ'ব আৰু y ত আমাৰ 0 হ'ব তাৰ মানে এই সংখ্যাটোৰ কত হ'ব আমাৰ ইয়াতে হ'ব ন -1 0 ঠিক আছে বুজি পাইছা নেক্সট কি কৈছে আমাৰ 1 2 মানে x ত 1 y ত 2 ন x মানে কি অনুভূমিক 1 আৰু y উলম্বত 2 হ'ব ঠিক আছে অনুভূমিক 1 আৰু উলম্বত 2 হ'ব আমাৰ তো এইখিনি পইণ্টত আমাৰ হ'ব ঠিক আছে কিমান হ'ব 1 2 নেক্সট কি লিখিছো মই -3 5 -3 টো ক'ত আছে আমাৰ -3 ক'ত আছে -3 ক'ত আছে এইখিনি ন আৰু 5 ক'ত আছে আমাৰ 5 টো ক'ত আছে আমাৰ ইয়াতে আছে -3 আৰু -5 এইপিনে যাব ন এইটো -3 এইটো -5 তো চোৱা -3 ত মই পইণ্টটো আকো -3 ঠিক আছে এইটো আমাৰ -3 গৈ আছে আৰু এইটো কি হৈছে আমাৰ -5 ঠিক আছে তাৰ মানে আমাৰ এইটো পইণ্ট হ'ব কি পইণ্ট হ'ব এইটো আমাৰ -3 -5 ঠিক আছে মানে x ত আমাৰ কিমান হৈ আছে x ত -3 x ত -3 নেগেটিভ x ত -3 নেগেটিভ y ত -5 ঠিক আছে এতিয়া তোমাক কৈছে যে কোনটো পাদত আমাৰ হৈ আছে মানে কোনটো সংখ্যা কোনবোৰ আমাৰ নাম্বাৰছ কোনটো কোৱাড্ৰেন্টত হৈ আছে ঠিক আছে তো ইয়াত চাবা -2 4 কোনটো কোৱাড্ৰেন্টত হৈ আছে -2 4 কোনটো কোৱাড্ৰেন্টত হৈ আছে এইখিনি বস্তু মই তোমাক বুজাব যাওঁ মই এইখিনি বস্তুটো বুজাব যাওঁ মই ইয়াত তলত দেখা পাইছা না ইয়াত দেখা পাইছে নে চোৱা এইখিনি জায়গা দেখা পাইছে নে পাইছে ন তো চোৱা -2 4 এইটো কোৱাড্ৰেন্ট নম্বৰ কিমান এইটো ক'ত পৰিছে এইটো 2 নম্বৰ কোৱাড্ৰেন্ট ক'ত পৰিছে 2 নম্বৰ কোৱাড্ৰেন্ট ক'ত পৰিছে এইটো 2 নম্বৰ পাত কি লিখিম এইটো 2 কোৱাড্ৰেন্ট দেখা পাইছা নে 2 কোৱাড্ৰেন্ট বা পাত ঠিক আছে 2 নম্বৰ কোৱাড্ৰেন্ট বা 2 নম্বৰ পাত ঠিক আছে তাৰ পিছত মই লিখিম 3 - 1 3 - 1 ক'ত পৰিছে চোৱা 3 - 1 ক'ত পৰিছে আমাৰ 3 - 1 ক'ত পৰিছে এইটো 3 - 1 ক'ত পৰিছে আমাৰ 4 নম্বৰ ক'ত পৰিছে 4 নম্বৰ কোৱাড্ৰেন্ট 4 নম্বৰ কোৱাড্ৰেন্ট ঠিক আছে তাৰ পিছত কি লিখিছো মই তাৰ পিছত কি আছে আমাৰ -10 চোৱা -10 ক'ত আছে আমাৰ 2 নম্বৰ কোৱাড্ৰেন্টত আছে -10 ক'ত আছে আমাৰ 2 নম্বৰ কোৱাড্ৰেন্ট
2 নম্বৰ কোৱাড্ৰেন্ট বা পাদ ঠিক আছে বা পাদ ঠিক আছে হ'ব তাৰ পিছত মই বাকিবোৰ ইয়াতে লিখিম ঠিক আছে তাৰ পিছত মই লৈছো 1 2 ক'ত আছে আমাৰ কোৱা 1 2 ক'ত আছে 1 2 ক'ত আছে 1 নম্বৰ পাদত 1 নম্বৰ কোৱাড্ৰেন্টত ঠিক আছে 1 2 ক'ত আছে আমাৰ 1 নম্বৰ কোৱাড্ৰেন্টত 1 নম্বৰ কোৱাড্ৰেন্ট বা পাদ ঠিক আছে তাৰ পিছত কি আছে আমাৰ -3 -5 এটো ক'ত আছে আমাৰ -3 -5 ক'ত আছে এটো 3 নম্বৰ পাদত ন বুজি পাইছা না কোৱা নাই পাইছা ন 3 নম্বৰ কোৱাড্ৰেন্ট ঠিক আছে মানে পাদ ঠিক আছে এতিয়া মই এখিনি যদি বুজি পাইছা তে মই কৈ দিও যে আমাৰ 1 2 3টা 4টা কোৱাড্ৰেন্ট থাকে ন এটা দুটা তিনটা 4টা পাদ থাকে ঠিক আছে তো 1 নম্বৰ পাদত আমাৰ এংগেল থাকে 90 ডিগ্ৰী ঠিক আছে মত ৰাখিবা 2 নম্বৰ পাদত আমাৰ এংগেল থাকে 2 নম্বৰ পাদত আমাৰ এংগেল থাকে 180 ডিগ্ৰী ঠিক আছে 2 নম্বৰ পাদত আমাৰ এংগেল থাকে 180 ডিগ্ৰী 3 নম্বৰ পাদত আমাৰ এংগেল থাকে কিমান মই লিখি দিছো সাইডত 270 ডিগ্ৰী ঠিক আছে আৰু 4 নম্বৰ পাদত আমাৰ এংগেল থাকে 360 ডিগ্ৰী 360 ডিগ্ৰী ঠিক আছে 1 নম্বৰ পাদত 90 2 নম্বৰ পাদত 180 3 নম্বৰ পাদত 270 ডিগ্ৰী আৰু 4 নম্বৰ পাদত 360 ডিগ্ৰী মানে কেনেকৈ পালো এটো আমাৰ 90 আছিল আকৌ 90 এড কৰি দি 180 বনি যাব 180 লগত আকৌ 90 এড কৰি দিয়া 270 বনিব আৰু 270 লগত আকৌ 90 কৰি দিয়া 360 বনিব তো এয়া আছিল আমাৰ কাৰ্টেছিয়ান প্লেনত তো তোমালোকে যদি ক্লাসটো যদি বুজি পাইছা কিন্তু ভালে কথা যদি বুজি পোৱা নাই ডেফিনেটলি মোক ডেফিনেটলি মোক কমেন্ট কৰি জনাবা তোমালোকৰ কমেন্টৰ মই নিশ্চয় ৰেসপন্স কৰিম তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিওস আজিৰ কাৰণে ইমানে